নমস্কাৰ ফ্ৰেণ্ডছ, এইটো চেম কোৰ কাটিং মেচিন। আমি ডাঙৰ হোল কৰিবৰ কাৰণে আগতে ডাঙৰ বিট ইউজ কৰিছিলোঁ, আৰু এইটো চেম মেচিনতে ড্ৰিল বিটটো চেঞ্জ কৰিছোঁ। এইটো ড্ৰিল বিট হয়, এইটো 63 mm আৰু 63 mm হোল বনোৱা হ'ব। আৰু তাতে সেই হোলটোত আমি 50 mm পাইপ ইনচাৰ্ট কৰিম, আৰু হোলটো হ'ব ইয়াত, এইখিনিত হোলটো হ'ব। এইটো ৱালৰ পৰা 110 mm আছে, এইটো ৱালৰ পৰা, আৰু এইফালৰ পৰা আছে, এইটো ৱালৰ পৰা আছে 280। হোলটো হ'ব ইয়াত, আৰু হোলটো তাত হ'ব, আৰু মেচিনটো ফিটিং হ'ব ইয়াত 280 mm ডিষ্টেঞ্চত। আৰু এইটো আমি মাৰ্কিং কৰি লৈছোঁ, আৰু এই মাৰ্কিং পইণ্টটোত এই মেচিনটো ফিট কৰা হ'ব, টেম্পলেটখন। আৰু ইয়াতে আমি এতিয়া ড্ৰিল কৰিম। এইটো আমি ফাৰ্ষ্ট নাটটো লৈছোঁ, ইনচাৰ্ট কৰিছোঁ, ফিটিং হ'ব এতিয়া তাত। হৈ গ'ল। এতিয়া তাত আমি মেচিনটো আমি টেম্পলেটখন ফিটিং কৰিম। এইটো টাইটেন কৰি দিলোঁ, পানীৰ পাইপটো ইয়াত লগাই দিলোঁ, ৰানিং পানী প্লাগটো ফিটিং কৰি ল'লোঁ ইয়াত, মেচিনৰ কোৰ কাটিং মেচিনৰ কাৰেণ্টৰ প্লাগ এইটো। বাছ, হোলটো ছাকচেছফুলি পাঞ্চ হৈ গ'ল। আজিৰ ভিডিঅ'টো এইখিনিতে। থেংক ইউ।